যোৱাকালি ফোন আহিলে যে বহুতখিনি কাপোৰ লাগে আৰু কাপোৰখিনি এইখিনি গোটেইখিনি মই ধুই মেলি ইস্ত্ৰি কৰিহে মই দিম জানেনে। আৰু এইখিনি এনেকৈ হেঁচি বেগ এটাত ভৰাম। আচলতে মই এনেই কাপোৰখিনি দি নিদিওঁ, প্ৰথমতে খচি ধুম আৰু তাৰপাছতে ধুনীয়াকৈ ইস্ত্ৰি কৰিম, তাৰপাছতে পেকেটকেইটা পঠিয়াম। আৰু এনেকুৱা বিপদৰ সময়ত আমি চবেই ইজনে সিজনক সহায় কৰাটো বেছি জৰুৰী। আৰু কোনো এয়া যে কাপোৰখিনি লোৱা হৈছে, আচলতে এইখিনি কাপোৰখিনি আচলতে মই যে ধুই দিছোঁ এইটো কাৰণেই, কাৰণ সৰু ল'ৰা ছোৱালীও পিন্ধিব পাৰে বা ডাঙৰ মানুহেও পিন্ধিব পাৰে। এতিয়া এনেও চবৰে অৱস্থা মানে যেনেকুৱা পানী হৈছে, চবৰে এনেও বেমাৰ আজাৰ হ'ব পাৰে। সেইকাৰণে মই যিমান পাৰোঁ কাপোৰখিনি ভালকৈ ধুই মেলি দিছোঁ। আৰু কোনেও নিজৰ চবৰে নিজৰ এটা বেয়া দুৰ্দশা আহিছে, এইটো চবেই নিজে কৰা নহয়, এইটো প্ৰকৃতিৰ, গম পাইছেনে। এইটো কোনো লাজ কৰা কথা নহয়। কাইলৈ যদি পানীয়ে মোকো এনেকুৱা অৱস্থা কৰে আৰু তেতিয়া মই হ'লেও মোকো কাপোৰ দিব লাগিব আপোনালোকে। মানে মইতো কাপোৰ নিপিন্ধাকৈ থাকিব নোৱাৰোঁ, গতিকে ময়ো পিন্ধিব লাগিব আপোনালোকৰ কাপোৰ। কাৰণ এইটো সময়ত কোনো লাজ কৰা কথা নহয়, চবেই নিজৰ হৈয়ে আচলতে ভাবিব লাগিব মনত। কোনো কাকো ইটিকিং কৰা কথা নহয়, কোনো কাৰো মনত বেয়া ভাৱ ভৰোৱা কথা নহয় আচলতে এই সময়ছোৱাত দেই। এই সময়ছোৱাত চবেই নিজৰ বুলিয়ে ইজনে সিজনক বুলি মানে পৰিয়াল বুলিয়ে ভাবিব লাগিব আচলতে। কাৰণ মোৰ যদি কাইলৈ এনেকুৱা এটা অৱস্থা হয়, মোকতো আপোনালোকে কাপোৰ দিবই লাগিব। কাৰণ মোৰ যদি কাপোৰ কানি চব উটি গুচি যায়, মই ল'ৰা ছোৱালীক কি পিন্ধাম, ল'ৰা ছোৱালীকতো পিন্ধাব লাগিব। সেইকাৰণে মোৰো এইটো অৱস্থা হ'ব পাৰে। গতিকে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণেও আমাৰ ভানেৰ বহুতখিনি কাপোৰ আছিলে, সেইখিনি কাপোৰ মই এনেই নাই দিয়া, ধুনীয়াকৈ খচি ধুই মেলিহে দিম মানে। গতিকে কালি ফোন আহিলে যে বহুতখিনি কাপোৰ লাগে, মই গোটেই ৰাতিত আধাতকৈ বেছি কাপোৰ উলিয়াইছোঁ জানেনে। কাৰণ যদি দিন ভাল হয় আকৌ লাগিলে আহি থাকিব কাপোৰ, কিন্তু যিমানে যি নহওক এতিয়া মই বুলিয়ে নহয় চবেই পিন্ধিব লাগে। যেনেকৈ মোৰ ল'ৰা ছোৱালীক মই কাপোৰ নিপিন্ধাকৈ ৰাখিব নোৱাৰোঁ, তেনেকৈ সেই যে ৰাস্তাৰ কাষত কিমান কষ্টত আছে তেওঁলোকো কাপোৰ পিন্ধিবই লাগিব। গতিকে সেইটো বেয়া ভবা কথা নহয়। আৰু মই ইমানেই দুখীয়া, মই নতুন কাপোৰ কিনি দিব নোৱাৰোঁ। মই এযোৰ বা দুযোৰ কিনি দিব পাৰিম, তাতকৈতো বেছি ময়ো নোৱাৰোঁ। আপোনালোকে নিজেই দেখিছে, ইমানো মোৰ সাধ্য নাই, যিহেতু মই নিজাববীয়াকৈ চবখিনি কৰি আছোঁ। সেইকাৰণে মই যি পাৰোঁ যেনেকৈ পাৰোঁ সহায় কৰিবলৈ বিচাৰিছোঁ। আৰু ভাৰ্ণেৰ অকণি গেঞ্জিবিলাক যোনবিলাক একদম ধুনীয়াকৈ কোমলকৈ ৰাখি থৈছোঁ, সেইখিনিও মই যিমান পাৰোঁ যেনেকৈ পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে গোটেই কাপোৰখিনি ভালকৈ ধুই ল'ম। আৰু আচলতে এইটো কোনো লাজৰ কথা নহয়। এই যে বিপদটো আহিছে, এই বিপদটো নিজেই কৰা বা নিজৰ টকা পইচা নাই, গৰীব হৈ গ'ল, এনেকুৱা কাপোৰ দিবলগীয়া হৈছে, মানে কাপোৰ ল'বলগীয়া হৈছে, লোকৰ পৰা সাহাৰ্য ল'বলগীয়া হৈছে, এইটো বিপদ নিজৰ নহয়। গতিকে লাজ কৰিবলগীয়া একোৱেই কথা নাই। এই বিপদটো প্ৰকৃতিয়ে দিয়া জানেনে, মানে বানপানীয়ে দিয়া। এইটো কোনো নিজৰ পাৰ্চনেল বিপদ নহয়, এইটো চবকে সমানেই দিছে। ধনী দুখীয়া, ক'লা বগা, কোনো মানুহ, কোনো জাত পাত কোনো নাই। প্ৰকৃতিয়েও মানে প্ৰমাণ কৰি দেখায় কিছুমান কথাত, যে তেওঁলোকেও কোনো জাত পাত নাচায়, কোনো ধনী দুখীয়া, কোনো উচ্চ নিচ্চ কোনো নাচায়, যদি দিব সমানেই দিব মানে। গতিকে গোটেই কাপোৰখিনি ধুনীয়াকৈ ধুলোঁ। আৰু এই দুৰ্যোগৰ সময়ত আমি চবেই মনটো ভাল কৰি মিলি আগবাঢ়ি যোৱাটোৱে মই বিচাৰোঁ দেই। ইয়াতে কোনো বেয়া ভাবিবলৈ কোনো কথা নাই। তথাপিও মোৰ ওচৰত চাদৰ আছিলে, গতিকে মই কি কৰিছোঁ, ধুনীয়াকৈ ইস্ত্ৰি মাৰি দিছোঁ। আৰু যিহেতু ময়ো বেমাৰ, আপোনালোকে জানেই, মই এইকেইদিন তেজ দি ব্লাড দি টেষ্ট পৰীক্ষা কৰাই মোৰ একদম গাত মানে মোৰ শক্তিয়ে নাইকিয়া হৈ গৈছেগৈ। দেখিবলৈহে শকত, গাটো ফোপোলা, ইমান গাত শক্তি নাই, কিন্তু মনৰ বলটোৰ পৰা মই বহুতখিনি কাম কৰি থাকোঁ। গতিকে যিমান পাৰোঁ বহি অকণকৈ যোনখিনি ইস্ত্ৰি কৰিব পৰা যায়, সেইখিনি কাপোৰ মই ইস্ত্ৰি কৰি দিছোঁ। এনেকৈ পেকেট এটাত ভৰাই দিম আৰু তাৰপাছতে আহিব গাড়ী এখন, তেওঁৰ হাতত দি পঠিয়াই দিম। গতিকে এনেকৈ গোটেইখিনি ধুনীয়াকৈ ইস্ত্ৰি মাৰিছোঁ। মাৰি মেলি ধুনীয়াকৈ জাপি কাপোৰখিনি পলিথিন এটাত ভৰাই মেলি দি দিম। এয়া দেখিছেনে, ধুনীয়াকৈ চাদৰখন ইস্ত্ৰি মাৰিলোঁ। আৰু কি কৰিব কওক, উপায় নাই। আমাৰ ইয়াতো এতিয়া আকৌ এইখিনি বেলেগখিনি কাপোৰ জাপাত লাগি যাম। ফোন আহি থাকে বোলে তহঁতৰ মথাউৰিটো ভাঙিব আৰু মথাউৰিটো খহি গৈছে, সেইকাৰণে বিৰাট বেছি ভয় লাগে। ৰাতিটো টোপনিয়ে নাহে জানেনে। তেনেকেই মানে মাজে চক খাই সাৰ পাই যাওঁ। আচলতে কিছুমান উৰা বাতৰি ভয়তো মানুহ অৱস্থা বেয়া হৈ যায়। মই মানে একদম সেইদিনা ৰাতি মোৰ ফোন আহিলে, বোলে অ' বাইদেউ আপোনালোকৰ মথাউৰিটো ভাঙিলেই বোলে। মই মানে একে জাপে উঠি সেই টোপনি যোৱা ল'ৰাটোক উঠাইছোঁ, দৌৰা দৌৰি কৰি আমি কাপোৰ পেকিং কৰিছোঁ। তাৰপিছত ফোন কৰিছোঁ ওচৰৰ
ওচৰতে ভাইটি এটা নীলোৎপল কৈছে হে নাই একো নাই হোৱা ভয় নাখাব বোলে সেনেকুৱা কিছুমান মানে উৰা বাতৰিটো ভয়তে মানে অৱস্থা বেয়া হৈ গৈছেগৈ আমাৰতো আৰু গোটেই ৰাতি হোৱাই নাই জানেনে মানে অকণ শোওঁ আকৌ হাৰ পাওঁ যদি মথাৰিটো সঁচাকৈ ভাঙি যায় কি অৱস্থা আৰু এতিয়াতো মই গোটেই বস্তুখিনি যোনখিনি উঠাইছিলোঁ চব তললৈ নমাই দিলোঁ কাৰণ কেলৈ বিচনাখন ওপৰত আছিলে মই আকৌ বিচনাখন ছেটিং কৰি ল'লোঁ বনাই ল'লোঁ কাৰণ কেলৈ নোহোৱা মই তলত শুব নোৱাৰোঁ কঁকালৰ বিষ কি কৰিব উপায় নাই গতিকে এনেকৈ যিমান যি পাৰোঁ কাপোৰখিনি চব এফালৰ পৰা জাপি মেলি ধুনীয়াকৈ আপোনালোকৰো যদি কাপোৰ তেনেকৈ আছে ধুনীয়াকৈ য'ত যেনেকৈ পাৰে দি দিয়ক এতিয়া মানুহখিনি আচলতে বেয়া ভাবি একো নাভাবে কিন্তু এটা কথা ইয়াতে যোনখিনি কাপোৰ পিন্ধিব পৰা যায় সেইখিনিহে দিব এই এনেই ফটা কানি এইবিলাক কিবা কিবি এইবিলাক এনেকুৱা বেয়া কাম কেতিয়াও নকৰিব মানে কাপোৰ এইখিনি দিয়ক যোনখিনি আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ঘৰৰ মানুহে যাতে পিন্ধিব পাৰে সেনেকুৱা কাপোৰ দিয়ক আপোনাৰ ঘৰৰ মানুহে কেনেকুৱা পিন্ধিব ভালেই পিন্ধিব ন সেনেকুৱা কাপোৰখিনি দিয়ক কিয়নো এতিয়া তেওঁলোক দুখীয়া নহয় তেওঁলোক নথকা নহয় কিন্তু তেওঁলোকক পানীয়ে উটুৱাই নিলে কাৰণেহে এইটো অৱস্থা হৈছে গতিকে নিজৰে বুলি ভাবি আপোনালোকে যি পাৰে দিয়ক কাৰণ কাইলৈ পৰহিলে তেওঁলোকৰ অৱস্থা ভাল হ'লে তেওঁলোকে আৰু কাপোৰ কিনিব গতিকে এতিয়া বৰ্তমান মানে হাত সাৰিবলৈ আৰু বিপদটোৰ পৰা গতিকে আমাৰ ভাৰ্ণাইৰ হাফ পেণ্টবিলাক টি শ্বাৰ্টবিলাক আছিলে যে সেইখিনিও মই দি দিছোঁ কিছুমান ফুল টি শ্বাৰ্ট দিছোঁ কাৰণ ল'ৰা ছোৱালীৰ চৰ্দিও লাগি যাব পাৰে ন ৰাতি ঠাণ্ডা লাগিব পাৰে আৰু মই নতুন গামোচা আছিলে গামোচাও দি দিছোঁ কাৰণ গামোচা এইটো কাৰণে দিছোঁ গা মুচিবলৈও হ'ব মুখখন মুচিবলৈও হ'ব গতিকে নতুন গামোচা আছিলে তাৰে দি দিছোঁ মই গতিকে এনেকৈ মই গোটেই কাপোৰখিনি জাপিলোঁ কাপোৰখিনি জাপি মেলি এতিয়া এয়া চাদৰ দেখিছেনে এইখন চাদৰবোৰ বিৰাট মৰমৰ হ'লেও মই দিছোঁ চাদৰখন পিন্ধিবলৈ পাৰিব মানে যোনে পাৰে আৰু পিন্ধিব পাৰিব তাৰপিছতে এয়া মানে পেকেট এটা লৈ লৈছোঁ পেকেটটো ধুনীয়াকৈ কাপোৰখিনি পেকিং কৰিম এতিয়া একদম পেকেটটোৰ পৰা গোটেই হাৱাটো উলিয়াই দিম তেতিয়া বহুতখিনি কাপোৰ আজৰিব আৰু এই পেকেটটো আচলতে ভাৰ্ণাইৰ বেট আহিছিলে বেট ক্ৰিকেটৰ বস্তুৱে আহিছিলে সেইকাৰণে এইটো পেকেট ভাল পালোঁ কিন্তু এইটো পেকেটতে মই দি দিছোঁ বস্তুখিনি ধুনীয়াকৈ বস্তুখিনি ভৰালোঁ আপোনালোকে নিজে দেখিছে ধুনীয়াকৈ জাপি কুচি যিখিনি পাৰোঁ ইস্ত্ৰি মাৰিছোঁ যিখিনি নাই পৰা নোৱাৰিলোঁ নাই কৰা কাৰণ কেলৈ মোৰ মানে নিজৰে মোৰ গাটো ইমানেই বেয়া লাগিছে মই মানে ক'ব পৰা নাই আপোনালোকক আৰু বহুতখিনি কাপোৰ ইস্ত্ৰি নামাৰিলেও হ'ব যোনখিনি কটনৰখিনি বা গেঞ্জি কাপোৰখিনি যোনখিনি ধুই মেলিয়ে দিছোঁ গোটেইখিনি আৰু আধা কাপোৰ মোৰ ধোৱাই আছিলে গতিকে আধা ধুইছোঁ আধাখিনি আগৰ পৰা ধোৱাই আছিলে সেনেকৈ আৰু এয়া গোটেই কাপোৰখিনি এনেকৈ হেঁচি ভৰাই দিছোঁ দেখিছেনে গতিকে এনেকৈ মই ভাবোঁ কাপোৰখিনি দিলে ভাল আৰু এবাৰ ধুই দিলে আৰু বেছি ভাল আচলতে ল'ৰা ছোৱালীয়ে পিন্ধিব নহয় আমি ল'ৰা ছোৱালীক কেনেকৈ ঘৰত ৰাখোঁ তেনেকুৱাহে আৰু মই কৈছোঁৱে ন বিপদ এইখিনি এয়া যোনখিনি বিপদ পাৰ্চনেল বিপদ নহয় তেওঁলোকৰ এয়া বানপানীয়ে দিয়া বিপদ আৰু গতিকে প্ৰকৃতিয়ে দিয়া বিপদ যিহেতু কাইলৈ আমাৰো হ'ব পাৰে আজি বাদ দি কাইলৈ আমাৰো হ'ব পাৰে গতিকে মোৰ অৱস্থা এইটোৱে হ'ব গতিকে ময়ো মোক ধুই মেলি দিলে কাপোৰখিনি মই ভাল পাম বা ল'ৰা ছোৱালীক পিন্ধাবলৈও হ'ব গতিকে এনেকৈয়ে মই গোটেই কাপোৰখিনি পেকিং কৰিলোঁ আৰু পলিথিন এটা পাই গ'লোঁ আৰু এটা এতিয়া গোটেই কাপোৰখিনি ভৰালোঁ আৰু এইখিনি কোনে কাৰ কপালত পিন্ধিব নাজানো দিছোঁ আৰু বেয়া চেয়া নাপাব আপোনালোকে যি পাৰিছোঁ দিছোঁ আৰু সেনেকেই গতিকে আপোনালোকক মোৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব কঁকালৰ বিষ নিজৰে গা বেয়া গতিকে গামোচা এখন ধুনীয়াকৈ দি দিছোঁ আৰু আকৌ আহিম ধুনীয়া ভ্লগছ লৈ বতৰটো আকৌ বেয়া কৰিছে আকৌ বৰষুণ দিছে বৰষুণ দিলেই ভয় লগা হ'ল ভগৱানে চকু মেলি চাওক আৰু ইমানতে আৰু ধ্বংস যাতে নকৰক আৰু তাৰে প্ৰাৰ্থনা গতিকে আপোনালোকে ভালে কুশলে থাকিব বাই